এয়া জুবিনদাৰ শক্তি, জুবিনদাৰ আদৰ্শৰ শক্তি। তেওঁ কৈ যোৱা কথা, তেওঁৰ চিন্তা চেতনা যিবোৰ কথা কৈছিলে সেইবোৰৰ গভীৰতাটো আজি মৃত্যুৰ পিছত মানুহে বেছি উপলব্ধি কৰিছে। তেওঁ আমাৰ পৰা মহাপ্ৰয়াণ হোৱাৰ পাছত আদৰ্শৰ বিশালতা, মহানতা যিবোৰ কথা ক'লে, সাম্প্ৰদায়িকতাহীন সমাজ এখন, গছ গছনি নাকাটিবৰ কাৰণে, প্ৰকৃতিৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, নদ নদী পাহাৰৰ প্ৰতি ভাল পোৱা আৰু প্ৰেম, এইটো দায়িত্ব, পৰোপকাৰ, মানৱতাবোধ, মানৱীয় প্ৰমূল্য, এইবোৰৰ যিটো বিশ্বজনীন আবেদন আছে, সেইকাৰণে পৃথিৱীত অকল অসমতে থকা নাই। জুবিনদাৰ আদৰ্শই সমগ্ৰ পৃথিৱীৰ গোটেই পৰিধি ভাঙিছে। সেইকাৰণে আমেৰিকাতো সংগীতজ্ঞ এই কথা কৈছে যে জুবিন গাৰ্গ অকল গান গোৱা মানুহ, বোলছবি বনোৱাই নহয়, তেওঁৰ আদৰ্শত এগৰাকী মহান মানুহৰ এটা সত্তা ইয়াৰ লগত জড়িত হৈ আছে। আনকি BBC, CNN, ভাৰতবৰ্ষৰ যিসকলে বিভিন্ন বিশ্লেষণ কৰে, বিশ্লেষণাত্মক চিন্তাৰ মহান যিসকল ব্যক্তি আছে, সংবাদ জগতৰ লগত জড়িত, বেলেগ বেলেগ সাংস্কৃতিক জগতৰ লগত জড়িত, তেওঁলোকেও সকলোৱে বিশ্লেষণ কৰিবলৈ, আপোনালোকে চাব বলিউডৰ বিভিন্ন অনুষ্ঠান, জুবিনদাৰ এতিয়া ট্ৰিবিউট কৰি তেওঁক শ্ৰদ্ধা জনাই বিভিন্ন অনুষ্ঠান আজিও চলি আছে। 40 দিনৰ পিছতো যে এই কথাবোৰ চলি আছে, কিয়? এতিয়া মানুহে দেৰিকে হ'লেও উপলব্ধি কৰিছে যে জুবিনদাই কি কৰি থৈ গৈছে সমাজখনক, কেৱল অসমক দিয়া নাই, সমগ্ৰ মানৱ সমাজক দিছে। সেইকাৰণে মানৱীয় আবেদনবোৰ সকলোৱে উপলব্ধি কৰিছে।